থাম্বনেলত দেখা সেই কামটো কৰি দিলে এগৰাকীক। হয়, আপোনালোকৰ থাম্বনেলত দেখিলেই ফেষ্টিভেল মহন্তই সেইগৰাকীক সেই কামটো কৰিলে। অলৰেডি আপোনালোকে থাম্বনেলত দেখিলেই আৰু থাম্বনেলখন দেখি থাম্বনেলখন পঢ়ি টাইটেলটো পঢ়ি আপুনি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। সেই কামটোৱে কৰি পেলালে। এইবিলাক কথা লুকাই আছিল, কিন্তু এতিয়া ৰাজহুৱা হৈছে। অকল এইটো কথাই নহয়, বহুত কথা ছ'চিয়েল মিডিয়াত ওলাই পৰিছে। অলৰেডি সেইসমূহ কথা আপোনালোকে গম পাইছেই। কিন্তু এতিয়া ৰিচেণ্ট আকৌ এটা খবৰ আহিল, আপোনালোকেতো গমেই পায় ফেষ্টিভেল মহন্তই আৰু ফেষ্টিভেল মহন্তই যেতিয়া অনুষ্ঠান পাতিব, সেই অনুষ্ঠানত যদি আপুনি অনুষ্ঠান লাভ কৰিব যদি বিচাৰে, কৈ আছে অলৰেডি ছ'চিয়েল মিডিয়াত ওলাই আছে, এক্সট্ৰাকৈ লগ কৰিব লাগিব। এক্সট্ৰাকৈ মানে অকলশৰীয়াকৈ এক্সট্ৰাকৈ, সেয়া ৰাতিও হ'ব পাৰে দিনতো হ'ব পাৰে, সেয়া কোনো মতলব নাই। মুঠত অকলশৰীয়াকৈ আপুনি লগ কৰিব লাগিব। কিন্তু এই বস্তুটো অকল মহিলা ক্ষেত্ৰতহে দেই, পুৰুষৰ ক্ষেত্ৰত নহয়, মহিলা ক্ষেত্ৰত। আৰু যেতিয়া অনুষ্ঠান পাবৰ কাৰণে যেতিয়া সেই মহিলাগৰাকীয়ে যদি অকলশৰীয়াকৈ লগ কৰেগৈ, তেতিয়া সেই থাম্বনেলত দেখা কামটো হৈছিল। লুকাই আছিল এইবোৰ কথা, এতিয়া ৰাজহুৱা হৈছে। আৰু মই এই ভিডিঅ'টো সেইটো কাৰণেই বনাইছোঁ, আপোনালোকৰ আগত মই পৰিচয় কৰাই দিম কোন হয় সেইগৰাকী, কোনগৰাকী মহিলা হয় সেইগৰাকীক সেই থাম্বনেলত দেখা কামটো কৰিলে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, এৰি নিদিব। যদি আপোনালোকে যদি ভিডিঅ'টো প্ৰথমৰ পৰা যদি শেষলৈকে চাই নাথাকে, আপোনালোকে গম নাপাব সেইগৰাকী কোন হয়। মই আপোনালোকক এটা ইংগিত দি দিছোঁ দেই, ৰ'ব এক মিনিট, একদম বেয়া ভৰিটো খজুৱা আছে, চেপাই দিছে পূৰা। মানে আপোনালোকক মই এটা ইংগিত দি দিছোঁ দেই, আপোনালোকে সেইগৰাকীৰ অভিনয় চাইছে, সেইগৰাকীও আপোনালোকে গান শুনিছে, আপোনালোকৰ পৰিচিত, ভালদৰে আপোনালোকে চিনি পায়। এতিয়া আপোনালোকে কওকচোন কোন হ'ব পাৰে সেইগৰাকী বাৰু? আপোনালোকে চিনি পায়, আপোনালোকৰ পৰিচিত। মই যেতিয়া কৈ দিম নহয়, পৰিচয়টো আপোনালোকৰ আগত যেতিয়া মই কৰাই দিম নহয়, তেতিয়া আপোনালোকে থুয়াই দিব, মানে থু পাই দিব, ছে এইজনীহে নেকি, আমি ইমান ভাল বুলি ভাবি আছিলোঁ, এইজনী আচলতে এনেকুৱাহে নেকি, আপোনালোকে তেনেকৈ ক'বলৈ ল'ব। ময়ো প্ৰথমতে আপোনালোকে ভবাৰ দৰে ভাবি আছিলোঁ যেন ইমান ভাল হ'ব এজনী, এইটো এনেকুৱা কাম কৰিব নোৱাৰে, এনেকৈ ভাবিছিলোঁ। কিন্তু এতিয়াহে লাহে লাহে গম পাই আছোঁ যেন এইগৰাকী আচলতে সাতঘাটৰ চেঙেলী হয়। ঠিক আছে, মানে এনেকুৱা এগৰাকী চৰিত্ৰহীনা, এনেকুৱা এগৰাকী মানে লম্পট, নিজৰ দেহাটো আনক সঁপি দিয়েগৈ, একেখন বিচনাতে শুই নিজৰ কোমল দেহাৰ পৰশ দি থাকেগৈ, সেইগৰাকীয়ে হ'ল সেইগৰাকী যি থাম্বনেলত দেখাগৰাকী। মই পৰিচয় কৰাই দিম। হয়তো আপোনালোকে এতিয়া ছ'চিয়েল মিডিয়াত ফেষ্টিভেল মহন্তৰ কথা আপোনালোকে শুনি আছে, গম পাই আছে। ফেষ্টিভেল মহন্ত এটা কেনেকুৱা লম্পট, ই কি কি কাম কৰে, কি কি নকৰে গম পায়ে আছে। তো আপোনালোকে এই কথাটো এতিয়া গম পায় আৰু আপোনালোকে আচৰিত হৈছে। আচলতে আচৰিত হ'বলগীয়া মানে এনেকুৱা ধৰণৰ দেই, সেইগৰাকীও পাব লাগে চোত, কাৰণ কেলৈ সঁপি দিছেগৈ ন, আৰু সঁপি দিলে কামটো হ'বই, দুটকামান পইচাৰ কাৰণে নিজৰ দেহাটো ফেষ্টিভেল মহন্তক দি দিছেগৈ, আৰু এইটো দশা হ'বই, ৰস্তমৰ হ'ব। কাৰণ কেলৈ দুটকামান পইচাৰ কাৰণে দুটকামান পইচাৰ কাৰণে নিজৰ দেহাটো দি দিছগৈ, নিজৰ কোমল মাংস খাবলৈ দিছগৈ, তোৰ এইটো দশা নহয় কি হ'ব? এতিয়া তই মুখ খুলিছ, এতিয়া ৰাজহুৱা কৰিছ। আগত কি কৰি আছিলি? আগত জুতিটো লৈ আছিলি, আগত দি আছিলি তাৰমানে, এতিয়া মুখ খুলিছ। সেই সময়ছোৱাত একদম পূৰা অনুষ্ঠান পাবৰ কাৰণে পূৰা দি আছিলি মালটো, পূৰা দি আছিলি, মালটো মাৰি আছিলি, পূৰা দি আছিলি। এতিয়া তহঁতি নাভাবিবি তহঁতিও নাম্বাৰ 1 হয়, তহঁতি ৰাইজৰ মৰম যেনে এতিয়া পাম বুলি তহঁতি নাভাবিবি। এইটোৱে ক'লোঁ, এতিয়া তহঁতৰ সেই বজাৰখন নাই, আৰু সেই বজাৰখন নাই তহঁতৰ। সেই বজাৰখন এতিয়া তহঁতৰ সম্পূৰ্ণ শেষ হৈ গ'ল। তহঁতি চুকত সোমাই থাকিব লাগিব। আৰু অসমবাসী ৰাইজকো মই ক'ব বিচাৰিছোঁ, ইহঁতক আপোনালোকে মই ভবা দৃষ্টিৰে আপোনালোকে চাবনে? মই যদি সিহঁতক মানে এটা চুকত বহাই থ'ব লাগে বুলি কৈছোঁ মই। আমি ইহঁতক ভাল বুলি ভাবিছিলোঁ, সিহঁতৰ সৃষ্টিৰাজিক আমি মৰম কৰোঁ, সিহঁতৰ সৃষ্টিৰাজিক আমি সন্মান কৰোঁ, সিহঁতৰ সৃষ্টিৰাজিক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু ইহঁতি
কি কৰিলে আমাক বাঁহটো দি দিলে আমাক একদম ভালদৰে এটা ভলুকা বাঁহটো দি দিলে সেইটো কাৰণে আপোনালোকে মই ভবাৰ দৰে ভাবিব নে আপোনালোকে মইতো সিহঁতক চুকত ভৰাই থ'বলৈ কৈছোঁ এটা চুকত এটা নিৰ্দিষ্ট চুকত মানে কোনেও চিনি নোপোৱাকৈ ভৰাই থ'ব লাগে আমাৰ ৰাইজৰ পৰাই সিহঁতি ইমান পৰিচিত হ'ল আমাৰ ৰাইজৰ পৰাই সিহঁতি এটা নাম বনালে কিন্তু ইহঁতি কৰিলেগৈ 2 নম্বৰ কাম আৰু এইটো বেপাৰী ফেষ্টিভেল মহন্তৰ কথাটোতো ক'বই নালাগে ৰাতি হ'লে সি ফেচবুকত বা ছ'চিয়েল মিডিয়াত হাই হেল্ল' দেহাজনী শুনজনী কি কৰিছা ভালনে তাৰ সেই মুৰুলিটো দেখুৱাই দিয়ে বুলি কোৱা শুনিছোঁ অলৰেডি সেইবিলাক ভিডিঅ' ওলাই পৰিছে মুৰুলিটো দেখুৱাই দিয়ে বোলে আৰু মুৰুলিটো চাই থকা কিজনীও কম দিন নহ'ব কিন্তু দেই সেই মানে বুঢ়া মুৰুলিটো যোন কিজনীয়ে চাই থাকে সেইকেইজনীও কমটি খাতৰা নহ'ব কিন্তু দেই তাত একো মানে চূণ তোন একোডাল নাই একো মানে মৌৰস চৌৰস মানে ঘিউ চিউ একোডাল নাই সেই বুঢ়া মুৰুলিটো চাই থাকে আচলতে চাই থাকে মানে পইচাৰ কাৰণে আৰু দুটামান অনুষ্ঠানৰ কথা আছেতো অনুষ্ঠান এটা পাই গ'লে মানে লাখ লাখ টকা পিটি দিয়েতো তো সেইটো কাৰণে আৰু গোপনে লগ চগ কৰিবলৈ গৈ থাকে এটা কথা ৰাজহুৱা হৈছেতো আচলতে মই এইটো কথাই ক'ব বিচাৰিছোঁ দেই মানে যোন কেইগৰাকী আপোনালোকে থাম্বনেইলত অলৰেডি গম পাই আছে দেই মই নামটো কৈ দিম শেষ হ'বলৈ মানে কোন হয় পৰিচয়টো কৰাই দিম কিন্তু এইকেইজনী কিন্তু বৰ খাতৰা মাল হ'ব লাগিব কিন্তু দেই এনেই কিন্তু বেলেগ ভদ্ৰ আপুনি যদি কিবা এটা কয় নহয় যি ভদ্ৰ মই মাল খোৱা মানুহক বেয়া পাওঁ আমুকহে তামুকহে এতিয়া সেই ফেষ্টিভেল মহন্তই এটা মাল নাখায় একেচাতে একে হেভি বস্তুটোকে খুৱাই দিলে তহঁতক থাম্বনেইলত দেখা বস্তুটো কৰি পঠিয়ালে এতিয়া এইবিলাক বকি কাম নাই তহঁতক মুঠপত ৰাইজে তহঁতক ৰাম ধুলাই দিব লাগে এইটোৱে ক'লোঁ বাকী আপোনালোকক মই ক'লোঁ নামটো কৈ দিম বুলি আচলতে এই ভিডিঅ'টোত মই নামটো নকওঁ ছেকেণ্ড ভিডিঅ'টোত ক'ম কিন্তু আপোনালোকক মই ইংগিত দিছিলোঁ আপোনালোকে কোন হ'ব পাৰে বুলি মই সুধিছিলোঁ আপোনালোকে এই ভিডিঅ'টোত আপোনালোকৰ জাজমেণ্টত কওকচোন কোন হ'ব পাৰে সেইগৰাকী কোন হ'ব পাৰে থাম্বনেইলত দেখাগৰাকী আপোনালোকৰ জাজমেণ্টটো মই বিচাৰিলোঁ আপোনালোকে কওকচোন কোন হ'ব পাৰে সেইগৰাকী অনুমান কৰকচোন মইতো বাৰু কৈ দিম বাৰু খালি এই ভিডিঅ'টোত নকওঁ কাৰণ কেলৈ এই ভিডিঅ'টো কৈ দিব পাৰিলেহেঁতেন কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব এতিয়া 8 মিনিট হ'ব এতিয়া সেইটো কাৰণে মই এই ভিডিঅ'টো নকওঁ আপোনালোকৰ জাজমেণ্টটো বিচাৰিছোঁচোন কোন হ'ব পাৰে সেইগৰাকী মই কৈ দিম বাৰু স্পষ্টকৈ কৈ দিম সুন্দৰকৈ কৈ দিম আপোনালোকে চিনি পায় আপোনালোকে গীত শুনিছে আপোনালোকে অভিনয় চাইছে সেইগৰাকী মই এইটোৱে ক'লোঁ ইমানখিনিলৈকে ইংগিত দি দিলোঁ তাতোতকৈ আৰু ইংগিত দিব নোৱাৰোঁ তাতোতকৈ কৈ দিলে নামটো কৈ দিব লাগিব নামটো কৈ দিলেতো আপোনালোকে গমেই পাই থাকিব তো সেইটো কাৰণে এই ভিডিঅ'টোত মই নকওঁ এই ভিডিঅ'টোত আপোনালোককে সুধিছোঁ কোন হ'ব পাৰে সেইগৰাকী থাম্বনেইলত দেখা কামটো কৰি পঠিয়ালে তাৰপিছত আকৌ চিকিৎসালয়লৈ গৈ মেলি মানে হেৰি কৰিব লাগে আৰু এইটো ক'লোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আপোনালোকে আপোনালোকৰ জাজমেণ্টটো দিয়কচোন কোন হ'ব পাৰে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব অসমবাসী ৰাইজক এই কথাটো জানিবলৈ দিয়ক না মুখা খুলিব লাগে আমি এইসকলক মুখা খুলিব লাগে সিহঁতৰ সৃষ্টিৰাজিক সন্মান কৰি সিহঁতৰ যি সৃষ্টিৰাজিক মৰম কৰি আজি সিহঁতে বহুত উপলব্ধি গ'ল সেইকাৰণে আমি ইহঁতক গাঁতত ভৰাই থ'ব লাগিব এইটোৱে ক'লোঁ আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ ৰায়টো দিয়ক মানে আপোনালোকৰ স্পষ্টীকৰণটো দিয়কচোন কোন হ'ব পাৰে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে পাই থাকিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব